অটল বিহাৰী বাজপেয়ী আমাৰ ভাৰতবৰ্ষৰ এটা সকলো জনগোষ্ঠীৰ ইৰেসপেক্টিভ অফ কাষ্ট এণ্ড কমিউনিটি অফ মাই কাণ্ট্ৰি ইণ্ডিয়া এখেত এজন এনেকুৱা নেতা আছিলে। মই নেহৰুৰ পিছত মই ভাৰতবৰ্ষৰ বহুত প্ৰধানমন্ত্ৰীক পাইছো দেখিছো, কিন্তু মই অটল বিহাৰী বাজপেয়ীক মোৰ অন্তৰৰ পৰা মই আজি তেখেতৰ জন্মদিন 101 বছৰীয়া জন্মদিনত আন্তৰিক শ্ৰদ্ধা জনাইছো এজন ভাৰতীয় হিচাপে। আৰু তেখেতৰ দিনতেই তেখেতৰ নেতৃত্বত ভাৰতবৰ্ষত এই যে আজি PMJY স্কিমৰ যিমান সড়ক যোজনা দেখিছে, বিশেষকৈ আমাৰ উত্তৰ পূৰ্বাঞ্চলত ডেভেলপমেন্টৰ মানে যে দুৱাৰ মুকলি কৰিছিল, এইজন নেতাৰ নেতৃত্বত আমাৰ উত্তৰ পূৰ্বাঞ্চলত ডেভেলপমেন্ট এটা ডিপাৰ্টমেণ্টে খুলি দিছিল তেখেতে। গতিকে তেখেত যেতিয়া বৈদেশিক মন্ত্ৰী আছিল, তেতিয়া মই হাইস্কুলৰ ষ্টুডেণ্ট, তেখেতে ৰাষ্ট্ৰসংঘত হিন্দীত প্ৰথম বক্তব্য ৰাখিছিল ভাৰতবৰ্ষৰ হৈ। আৰু তেখেতক সকলো জনগোষ্ঠীয়ে ভাল পাইছিল। আৰু তেখেতে ভাৰতৰ মানুহক কেনেকৈ ভাল পাব লাগে, এজন প্ৰাইম মিনিষ্টাৰে ভাৰতবাসীক কেনেকৈ যেনেকৈ ভাল পাব লাগে, অটল বিহাৰী বাজপেয়ী তেনেকৈয়ে ভাল পাইছিল। তেখেতৰ দিনত গুজৰাট এটা হত্যাকাণ্ড হৈছিল, সেই সময়ত এইজন প্ৰধানমন্ত্ৰীয়ে, আজিৰ প্ৰধানমন্ত্ৰী গুজৰাটৰ মুখ্যমন্ত্ৰী আছিলে, তেখেতক কৈছিলে যে আপুনি ৰাজধৰ্ম পালন কৰক। স্বাধীনতাৰ পিছত প্ৰথম গভৰ্ণমেণ্ট যেতিয়া বিজেপি দলৰ প্ৰধানমন্ত্ৰী তেখেতে হয়, এটা সময়ত এটা ভোটৰ কাৰণে হাৰি গৈছিল। ছেকেণ্ড টাইম তেওঁ 101টা ভোট বেছি পাইছিলে আৰু প্ৰধানমন্ত্ৰী হৈছিলে। আৰু তেখেতৰ নেতৃত্বত গোটেই ভাৰতবৰ্ষত ডেভেলপমেন্ট এটা সূচনা হৈছিল, আৰম্ভ হৈছিল। তেখেতে অষ্ট্ৰেলিয়াৰ পৰা ঘূৰি আহিয়েই ভাৰতবৰ্ষখন কেনেকৈ বনাব লাগে, তেখেতৰ ফিলচফি থিংকিং ভাৰতবৰ্ষত উন্নতৰ কাৰণে তেখেতে কৰি থৈ গৈছে। তেখেত বিজেপি নেতৃত্বাধীনৰ প্ৰধানমন্ত্ৰী হ'ব পাৰে, কিন্তু ভাৰতবৰ্ষৰ মানুহে মই জনা মতে, মোৰ জ্ঞান মতে প্ৰত্যেক জনগোষ্ঠীৰ মানুহে এইজন মানুহক ভাল পাইছিল। তেওঁক ভাৰতবৰ্ষটো এনেই দিয়া নাছিল। নেহেৰুৰ দিনত অপজিশ্যন কৰা মানুহ পাৰ্লামেণ্টত তেখেতৰ নিচিনা বক্তব্য ৰখা মানুহ আজিও মই ভাবো জন্ম হোৱা নাই। ভাৰতবৰ্ষত যেতিয়া প্ৰধানমন্ত্ৰী নেহেৰু চাহাব আছিলে, তেতিয়া তেখেতে অপজিশ্যনত পলিটিক্স কৰিছিলে। আৰু আজি এইজন মানুহ আমাৰ মাজত যদিও নাই, কিন্তু তেখেতক আমি স্মৰণ কৰো, তেখেতৰ প্ৰতি মই শ্ৰদ্ধা জনাও মই এজন মানুহ হিচাপে। আৰু যেতিয়া ছেকেণ্ড টাইম তেখেতে প্ৰধানমন্ত্ৰী হৈছিল, তেতিয়া মই গোলাম ওছমানী চাহাবৰ লগত সিদিনা তেখেতে ওথ লৈছিলে, মই বঙাইগাঁও চাৰ্কিট হাউচত আছিলো আৰু তেখেতৰ স্পীচখিনি মই শুনিছিলো। সিদিনাৰ পৰাই তেখেতৰ প্ৰতি মোৰ যিটো শ্ৰদ্ধা আজিও থাকিব, যিমান দিন জীয়াই থাকিম তেখেতৰ প্ৰতি মোৰ এটা শ্ৰদ্ধা থাকিব। ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী এইজনৰ ভিতৰত তেনেকুৱা মনমোহন সিং, জৱাহৰলাল নেহেৰু, আমাৰ অটল বিহাৰী বাজপেয়ীক মানুহে মনত ৰাখিব। তেখেতসকলে মানুহৰ কাৰণে কাম কৰি গৈছে। গতিকে আজিৰ জন্মদিনত মই তেখেতক সদৌ পৃথিৱীৰ মানুহক মই আহ্বান কৰিম, ইণ্ডিয়া বাহিৰৰ গোটেই পৃথিৱীৰ মানুহক মই আহ্বান জনাম যে তেখেতৰ জন্মদিনত আপোনালোকে তেখেতৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰক।